পাঁচদিনীয়া কাৰ্যসূচীৰে চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন। আজি পূৰ্ণাংগ ৰাসলীলা, শনিবাৰৰ পৰা সদৌ অসম ভিত্তিত কংসালয় প্ৰতিযোগিতা। আজি শৰতৰ পূৰ্ণিমা। আজি ভাৰতীয় সংস্কৃতিৰ মূল ধ্বজাবাহক ভগৱান শ্ৰীকৃষ্ণৰ মানৱ লীলাৰ অন্যতম ৰাসলীলা। সমগ্ৰ বিশ্বৰ হিন্দু সমাজে এই ৰাসলীলা অতি শ্ৰদ্ধাৰে উদযাপন কৰি আহিছে। চিলাপথাৰ অঞ্চলৰ মাজগাঁও ৰাস মন্দিৰত বিগত 50 বছৰে নিৰৱচ্ছিন্নভাৱে উদযাপন কৰি অহা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। এইবাৰ যোৱা 13 নৱেম্বৰৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৰাসলীলাখনৰ সোণালী জয়ন্তী উৎসৱ। আৰম্ভণিৰ দিনা আনুষংগিক কাৰ্যসূচীৰ লগতে ৰাইজৰ দান বৰঙণিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা হয় মূল তোৰণখন, আৰু এই তোৰণখন উন্মোচন কৰা হয়। বৃহস্পতিবাৰে দিনত বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। নিশালৈ শিৱবৰ্গৰ যুৱ নেতা সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী নন্দীগিৰি ভূঞাৰ দ্বাৰা আগবঢ়োৱা ৰাম পৰাজয় সীতাৰ পাতাল গমন নামৰ নাটৰ ভাওনা প্ৰদৰ্শন কৰা হয়। আজি স্থানীয় শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব পূৰ্ণাংগ ৰাসলীলা। সোণালী জয়ন্তীৰ অন্যতম আকৰ্ষণ হৈছে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা কংসালয় প্ৰতিযোগিতা। কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ 15টাকৈ দলে অংশগ্ৰহণ কৰিব। শেষৰ দিনা মুকলি সভাত বক্তা এঞ্জেলা চাংমাইৰ লগতে নিশালৈ অসমৰ কেইবাগৰাকীও বিখ্যাত শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। এনেধৰণৰ অনুষ্ঠানত উপস্থিত থাকিলে কেতিয়াও বেয়া হ'ব নোৱাৰে। গতিকে ভাওনাই আমাক সেইখিনি যদি শিক্ষা প্ৰদান কৰে, নিশ্চয়কৈ আমি আজি অনুষ্ঠানটোৰ যি প্ৰাসংগিকতা, এই প্ৰাসংগিকতাক আমি নিশ্চয় গুৰুত্ব উপলব্ধ কৰিম। উদাহৰণস্বৰূপে চিলাপথাৰ ৰাস মন্দিৰৰ প্ৰাংগণ আজি গৌৰৱৰ বিষয়। 50টা বছৰ ভৰি দিলে। সেই হেতুকে ইয়াতে সোণালী জয়ন্তী উদযাপন কৰা হৈছে। আমি খুব আনন্দিত আৰু গৌৰৱান্বিত, আৰু সেইসকল মহান ব্যক্তিকো মই ধন্যবাদ জনাইছোঁ, যিসকলে এই অনুষ্ঠানটি প্ৰথমৰ পৰা গঢ় দি আজি আমি সোণালী জয়ন্তী পাতিব পৰাকৈ এটা সুযোগ প্ৰদান কৰিছে। আৰু লগতে উদ্যোক্তাসকললৈও মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহু কষ্ট কৰি দিন ৰাত একাকাৰ কৰি আজি এই অনুষ্ঠানটি যি ধৰণে সফলমণ্ডিত কৰিছে, তেওঁলোকক মই সঁচাকৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি 5 দিনীয়া কাৰ্যসূচী চলি আছে, ইয়াতে আজি ভাওনাখন আমাৰ দ্বাৰা আমি সেৱা আগবঢ়াইছোঁ। এই ভাওনাখনে সকলোকে চাই ভক্তপ্ৰাণ ৰাইজক ভালদৰে উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱে
49টি বছৰ অতিক্ৰম কৰি এইবাৰ আমি 50টি বছৰ অতিক্ৰম কৰিছোঁ। চিলাপথাৰ মণিকাঞ্চন শিল্পী সমাজে এখনি নাটক মঞ্চস্থ কৰিব। নাটভাগীৰ নাম হৈছে ৰাম পৰাজয় সীতা পাতাল গমন, আৰু এই নাটভাগী সেৱাভাগী আগবঢ়াইছে চিচি বৰুৱাৰ সুসন্তান অৰ্থাৎ চিচি বৰুৱা সমষ্টিৰ সুসন্তান নন্দীগিৰি ভূঞা ডাঙৰীয়া। আৰু ইতিমধ্যে এতিয়া আপোনালোকে গম পাইছে যে ইয়াৰ ভাওনাখনি উদ্বোধনৰ কাৰ্যসূচী আৰম্ভ হৈছে। উদ্বোধক ৰঞ্জিত শইকীয়া ডাঙৰীয়াই উদ্বোধনী ভাষণ ৰাখি আছে।